দিনক দিনে বেছি হৈ গৈছে একাংশ মিয়া যুৱকৰ উৎপাত হিন্দু যুৱতীক চলচাতুৰি কৰি একাংশ মিয়া যুৱকে দিয়ে লগত হোৱাৰ অফাৰ ৩০০০ টকাৰ বিনিময়ত লগত হ'বলৈ জোৰ জবৰদস্তি কৰে হিন্দু যুৱতীক ধুবুৰীৰ সাকিৰ আলী আৰু সামিম আহমেদৰ ঘৃণনীয় কাণ্ড ফটোশ্বুট কৰিবলৈ মাতি নি যি কাণ্ড সংঘটিত কৰিলে শুনিলে হতবাক হ'ব আপুনিও মই সিদিনা শ্বুটত গৈছিলো আসলতে ৭ তাৰিখত ধুবুৰীত শ্বুটত গৈছিলো এটা ব্ৰাইডেল ফটোশ্বুট আছিলে ব্ৰাইডেল ফটোশ্বুটটো কৰি পেলাই মোক এটা পেজৰ পৰা মেছেজ দিছিলে দুপৰীয়া টাইমতে তাতে আই লাভ পানবাৰী বুলি এটা পেজৰ পৰা মেছেজ দিছিলে যে সিহঁতে কৈছিলে মোৰ লগত এটা মানে শ্বুট কৰিব বিচাৰিছে শ্বুটটো হৈছে যে প্ৰমোশন শ্বুট আপোনালোকৰ মোৰ বিলাসীপাৰা বুলি কয় এইখিনি বেলতলি বিলাসীপাৰা তাতে শ্বুটৰ কথা কৈছিলে মানে মোবাইলৰ প্ৰমোশনৰ কথা কৈছিলে বঙাইগাঁৱৰ পৰা ধুবুৰীলৈ ফটোশ্বুট কৰিবলৈ অহা এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ধুবুৰীৰ সাকিৰ আলী আৰু সামিম আহমেদ নামৰ দুজন মিয়া যুৱকে অশ্লীলতাৰ সীমা চেৰাই দুজন মিয়া যুৱকে যুৱতীগৰাকীক দিলে একেখন বিছনাতে একেলগে নিশাটো কটোৱাৰ প্ৰস্তাৱ বিনিময়ত অফাৰ কৰিলে ৩০০০ টকা বঙাইগাঁৱৰ পৰা ধুবুৰীলৈ ফটোশ্বুট কৰিবলৈ আহোঁতে সামাজিক মাধ্যমত আপডেট দিছিল যুৱতীগৰাকীয়ে তাৰ পিছতে মডেল তথা যুৱতীগৰাকীলৈ আই লাভ পানবাৰী নামৰ পেজটোৰ পৰা সামিম আহমেদ নামৰ যুৱকজনৰ পৰা আহিছিল এখন দোকানৰ প্ৰমোচনেল ফটোশ্বুটৰ বাবে অনুৰোধ কৰি এটা মেছেজ মডেলগৰাকীয়ে সন্মতি জনাইছিল আৰু সেই মৰ্মে ফটোশ্বুট কৰিছিল মডেলগৰাকীয়ে ফটোশ্বুট কৰি নিশা হলত বিপাকত পৰিছিল যুৱতীগৰাকী এন্ধাৰ নামে অহাৰ সুযোগ লৈ বিশেষ পেজটো চলোৱা সামিম আহমেদ নামৰ মিয়া যুৱকজনে কৈছিল নিশাটো তেওঁলোকৰ ঘৰতে যুৱতীগৰাকীক থাকি দিবলৈ ইয়াৰ পাছতে মডেল যুৱতীগৰাকীয়ে সন্মতি প্ৰদান কৰাত ঘৰলৈ নহয় লৈ যোৱা হৈছিল অন্য এক স্থানলৈহে যুৱতী মডেলগৰাকীৰ ভাষ্য অনুসৰি সেই স্থান আছিল অতি ভয়ংকৰ য'ত পূৰ্বে ঘটিছিল বহু ভয়ংকৰ ঘটনা ঘটিছিল হত্যা ধৰ্ষণৰ দৰে বহু ভয়ংকৰ ঘটনা মই মানে ৭ তাৰিখে এটা বঙাইগাঁৱৰ পৰা শ্বুট কৰিব গৈছিলোঁ ধুবুৰীত ৰাতিপুৱা তো যিহেতু মই ছ'চিয়েল মিডিয়াত জড়িত ছ'চিয়েল মিডিয়াত চব মই আপডেট দি পেলাই যাওঁ আপডেট দিছিলোঁ সিদিনাও যে মই ধুবুৰী গৈছোঁ শ্বুট কৰিব তাৰপিছত সেইটো মোক দেখি পেলাই একজন মানে আই লাভ পানবাৰীৰ বুলি মানে পেজ এটাৰ পৰা মোক মেছেজ দিছে এজনে ল'ৰা সি মোক মেছেজ দি কিনে কৈছে যে মৃদুস্মিতা বা তুমি যিহেতু ধুবুৰী আহি আছা মোৰ এটা শ্বুট আছিলে কৰি দিব পাৰিবা নেকি মই গোটেই ডিটেইলছখিনি ল'লোঁ শ্বুটৰ দোকানৰো ডিটেইলছটো ল'লোঁ লোৱাৰ পিছত মই কৈছোঁ ঠিক আছে তেতিয়াহ'লে শ্বুটটো কৰি দিম মই তোমাক সেনেকৈ ক'লোঁ তাৰপিছত বাকী মোৰ লগত মেছেজখিনিও আছে তাৰপিছত বাকী সেইখিনি কথা পাতিলোঁ তাৰপিছত মই শ্বুটটো কমপ্লিট কৰিলোঁ ফটোশ্বুটটো কমপ্লিট কৰি পেলাই সিহঁতে মোক মানে ক'লে পিক আপ কৰিব আহিছে ধুবুৰীৰ পৰা পিক আপ কৰি পেলাই মোক সিহঁতে লৈ গৈছে বিলাসীপাৰা বেলতলি বুলি তাতে মই প্ৰমোশ্যন কৰিলোঁ প্ৰমোশ্যন কৰাৰ পিছত সিহঁতে মোক কৈছে যে দেৰি হৈছে যিহেতু সহজ সৰলভাৱে কৈছে আৰু ইমান সৰু ল'ৰা এটাই যিহেতু এনেকৈ কৈছে মই বিশ্বাস কৰি লৈছিলোঁ আৰু মোৰ সেইটোৱে ভুল হ'ল গৈ পেলাই মানে মোক ক'লে যে তুমি আমাৰ ঘৰত থাকিব পাৰিবা যিহেতু এজন মানুহে কয় ঘৰত থাকিব পাৰিবা তেতিয়াতো ছেফ ফিলে কৰিম মোৰ তেনেকুৱা হৈছিল সিদিনা মই ছেফ ফিল কৰি পেলাই মই কৈছোঁ ঠিক আছে দিয়া তোমাৰ ঘৰত থাকি দিম মই এনেকৈ ক'লোঁ মই থাকিব গ'লোঁ যাই পেলাই দেখিলোঁ যে সিহঁতৰ এইটো ঘৰ নহয় মানে সেইটো মোক সিহঁতে প্লেনিং কৰি পেলাই বেলেগত ক'ৰবাতহে লৈ গৈছিলে তাৰপিছত ২-৩টা নহয় বহুতকেইটা এনেকুৱা ৰুম দেখিলোঁ তাৰে মাজত এটা ৰুম মোক দিলে মানে য'ত বিচনা এখন আছিলে অকল বিচনা এখন আছিলে সেই ৰুমটোত মই সোমোৱাৰ পিছত মই মানে কি কয় লগে লগে মই মানে কি অলপ টাইম থাকি পিনে মই সিহঁতক ক'লোঁ মোক অলপ টাইম দিয়া মোক অলপ ৰেষ্ট কৰিব দিয়া মই তোমালোকৰ লগত পিছত কথা পাতি আছোঁ ৰ'বা এনেকৈ ক'লোঁ মই লগে লগে লক কৰিছোঁ মই তেতিয়ালৈকে গম পাই গৈছোঁ যে মই আজি নাবাচিম চাগে মোৰ এনেকুৱা অৱস্থা মোৰ লগত বহুত বেয়া হ'ব মই পাই গৈছোঁ তেতিয়া মানে মই ভাবিছোঁ ইয়াৰ পৰা মই এতিয়া কি কৰোঁ মই এনেকুৱা পৰিস্থিতিত পৰিছোঁ তাৰে পিছত মই লগে লগে বিচনাখনত বহিছোঁ বহাৰ 5 মিনিট পিছতে মোক সেইটো ৰুমৰ পৰা সিহঁতে যোনটো ৰুমত আছিলে ৰুমৰ পৰা মেছেজ কৰিছে শুলা নেকি এনেকৈ কৈছে মই ক'লোঁ নাই শুৱা নাই কোৱা তাৰে পিছত মোক মেছেজ দিছে এনেকৈ যে মোৰ তাৰ লগত একজন ল'ৰা আছিলে আৰু মই তাক চিনি নাপাওঁ আচলতে ল'ৰাজনৰ টিচাৰ বোলে সেইজন ল'ৰাজন তো ল'ৰাজনে এনেকৈ কৈছে যে তোমাৰ লগত মোৰ ছাৰে শুব বিচাৰিছে তো মোৰ লগত সেইবিলাক ডিল কৰে এইটো টিচাৰ বুলি কৈছে মই টিচাৰ হয় এখন প্ৰাইভেট স্কুলৰ তাৰপিছত কৈছে যে তোমাৰ লগত শুব বিচাৰিছে মোৰ লগত ডিল কৰিছে মানে পইচা লৈ পেলাই মেছেজত পঠাইছে আৰু মোৰ মেছেজখিনি স্ক্ৰীনশ্বট মাৰিছোঁ মই লগে লগে
এইটো ডিলটো কৰিছিলে তোমাৰ আইলা পানবাৰী পেজ বুলি যোনটো আছে সেই ল'ৰাজনৰ পৰাই মেছেজটো আহিছে কিন্তু সেই ল'ৰাজনে মোক যেতিয়া সেনেকৈ মেছেজ কৰিছে মই মেছেজত ৰিকুৱেষ্ট কৰি কৈছোঁ মই তেনেকুৱা ছোৱালী নহয় আৰু তুমি মোক যেতিয়া কৈছা যে তোমাৰ ঘৰত মোক থাকিব পাৰিবা সেইকাৰণেহে মই ইয়াতে আহিছোঁ মই তোমাৰ ভৰসাত আহিছোঁ তোমালোকে কিয় তেনেকুৱা কৰিছা মই তেনেকুৱা টাইপতে মেছেজ কৰিছোঁ কাৰণ মই জানো মই যদি তাতে হাল্লা চিল্লা কৰোঁ মই দৰ্জা খুলি কিনে সিহঁতক ক'ব যাওঁ যে মোৰ লগত কিয় এনেকুৱা কৰি আছা মোক তেতিয়া মই হয়তো বাচি নাথাকিলোহেঁতেন আৰু মানে সেনেকৈ কৰাৰ পিছত মই যেতিয়া সিহঁতক কৈ আছোঁ না কৈ আছোঁ সিহঁতে মোক প্লিজ এনেই শুব দিয়া এইবিলাক মানে বহুত বেয়া অশ্লীল মেছেজ দি আছে বাৰে বাৰে দিয়াৰ পিছত মই যেতিয়া ভাবিছোঁ নহয় মই ৰিয়েক্ট কৰিব এনেকৈ নহ'ব ৰিয়েক্ট কৰিলে মই অলপ মানুহটো হৈ পেলাই যিমানখিনি ওচৰত মানুহ আছে সেইবিলাকক কণ্টেক্ট কৰিছোঁ কণ্টেক্ট কৰাৰ পিছত মই বঙাইগাঁৱতো কণ্টেক্ট কৰিছোঁ সিহঁতক কণ্টেক্ট কৰাৰ পিছত কিন্তু বঙাইগাঁৱৰ পৰা যে কোনোবা তাতে যাব ইমান সোনকালে সেইটো অসম্ভৱ একদম তাৰে পিছত তাৰে যিখিনি বিলাচীপাৰাৰ মোৰ লগ আছিলে সেইখিনি মোক হেল্প কৰিছে তাৰপিছত পুলিচ এনেকৈ লৈ গৈছে তাতে মানে এতিয়া গম পালোঁ মই এইটো বস্তু যে সিহঁতে মোক পুৰা ৰেপ কৰি মাৰ্ডাৰ কৰাৰ কাৰণে লৈ গৈছিলে প্লেন বনাইছিলে তো সেনেকুৱা হোৱাৰ পিছত পুলিচেও মোক বহুত ছাপৰ্ট কৰিছে পুলিচে ছাপৰ্ট কৰিবলৈ তাৰপিছত তাৰ পৰা মোক ওলাই লৈ গৈছে বহুত কম সময়ৰ ভিতৰতে কাজিগাঁও থানাৰ যিখিনি মানে পুলিচ হয় সেইখিনি পুলিচে মোক লৈ গৈছে তাৰ পৰা তাৰে পিছত লৈ যোৱাৰ পিছত থানাত যোৱাৰ পিছত সিহঁতৰ লগত মানে এই কৰিছোঁ মই লিখা লিখি কৰিছোঁ যাতে কোনো ছোৱালীৰ লগত এনেকুৱা কৰিব নোৱাৰে কিন্তু মই এইখিনিতো চুপ নাথাকোঁ কাৰণ এইকাৰণে চুপ নাথাকোঁ এতিয়া যিহেতু মই এইটো বস্তু গম পাইছোঁ যে মোক সিহঁতে সেই প্লেনিং কৰি লৈ গৈছিলে এতিয়া চুপ থকাৰ কোনো কাৰণেই নাই আচলতে কাৰণ মই যদি আজি ইয়াতে এনেকৈ আছোঁ মই বহুত মানে সাহস কৰি পেলাইহে মানে এনেকৈ বাচি আহিছোঁ বা এনেকৈ আছোঁ যদি মোৰ লগত কিবা এটা হৈ গ'ল হয় মোৰ চাগে ডেড বডিও নাপালোঁ হয় কোনেও এনেকুৱা মানে আৰু যিখিনি শুনিছোঁ সেইখিনি এৰিয়াত মানে সেনেকুৱা ঘটনা হৈছে হয়তো কোনেও মাত মাতিব পৰা নাই কোনেও মানে একো ক'ব পৰা নাই হয়তো সেনেকুৱা বস্তুবিলাক এনেকুৱা হৈ আছে ৰেপ হৈছে মাৰ্ডাৰো কৰিছে তাতে কোনো একো মাত মাতা নাই আজিলৈকে কিন্তু মই ভাবিছোঁ মই চুপ থাকিলে নহ'ব কাৰণ মই যেতিয়া ভিডিঅ'টো পষ্ট কৰিছোঁ চবে মোক ছাপৰ্ট কৰিছে আনকি মোক পুলিচবিলাকে নিজেই ফোন কৰি পেলাই কৈছে কেছ কৰাৰ কথা কৈছে তো মই সেইকাৰণে কেছ কৰিছোঁ এতিয়া FIR কৰিছোঁ আজি এতিয়া মই যামো মানে থানাত মডেলগৰাকীলৈ সিটো কোঠাৰ পৰা আহিছিল তেতিয়াই শামীম আহমেদৰ এটা অশ্লীল মেছেজত দিয়া হৈছিল এটা অশ্লীল প্ৰস্তাৱ আৰু মেছেজটোত কোৱা হৈছিল ছাৰ তোমাৰ লগত শুবলৈ বিচাৰিছে বিনিময়ত তোমাক এক্সট্ৰা ৩,০০০ টকা দিব মডেলগৰাকীয়ে অস্বীকাৰ কৰিছিল আৰু কোঠাৰ পৰাই বহুতলৈ ফোন কৰি জনাইছিল সেই বিপদৰ কথা ইয়াৰ পাছতে বিলাসীপাৰাৰ একাংশ বন্ধু বান্ধৱী তথা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লম্পট ছাকিৰ আলী আৰু শামীম আহমেদক উপায়ন্তৰ যুৱতী মডেলগৰাকীয়ে সামাজিক মাধ্যমত ইয়াৰ পাছতে অৱগত কৰে ঘটনাৰ A to Z মই সিদিনা শ্বুটত গৈছিলোঁ আচলতে 7 তাৰিখত ধুবুৰীত শ্বুটত গৈছিলোঁ এটা ব্ৰাইডেল ফটোশ্বুট আছিলে ব্ৰাইডেল ফটোশ্বুটটো কৰি পেলাই মোক এটা পেজৰ পৰা মেছেজ দিছিলে দুপৰীয়া টাইমতে তাতে আইলা পানবাৰী বুলি এটা পেজৰ পৰা মেছেজ দিছিলে যে সিহঁতে কৈছিলে মোৰ লগত এটা মানে শ্বুট কৰিব বিচাৰিছে শ্বুটটো হৈছে যে প্ৰমোশ্যন শ্বুট আপোনালোকৰ মোৰ বিলাসীপাৰা বুলি কয় সেইখিনি বেলতলি বিলাসীপাৰা তাতে শ্বুটৰ কথা কৈছিলে মানে মোবাইলৰ প্ৰমোশ্যনৰ কথা কৈছিলে দোকান এটাৰ তাতে মই গৈছিলোঁ তাতে মই প্ৰথম শ্বুটটো কমপ্লিট কৰি তাতে গৈছিলোঁ আৰু মই তাতে যেতিয়া গৈছোঁ তাতে মই গৈ পাওঁতে আপোনাৰ বহুত দেৰি হৈছে ৰাতি আৰু দেৰি হোৱাৰ কাৰণে মইতো ধুবুৰীৰ নিচিনা জেগাত যিহেতু গৈছোঁ আৰু ছোৱালী মানুহ অকলে যিহেতু তো মইতো থাকিবই লাগিব য'তে নহ'লেও থাকিব লাগিব এনেকুৱা পৰিস্থিতি হৈ গৈছে সেইদিনা মোৰ তো মোৰো সিদিনাখনে শ্বুট কৰি 9:30 বাজি গৈছে তাৰপিছত 9:30 বজাৰ পিছত যোনটো আইলা পানবাৰী বুলি পেজটো আছে ল'ৰাজনে মোক মানে কৰিছে মেছেজ কৰিছিলে ইয়াৰ লগতে মই আছিলোঁ আৰু সি মোক ইয়াৰ লগত আৰু আছিলে এজন ল'ৰা মই তাক চিনি নাপাওঁ মানে তাৰে পিছত মোক মানে ক'লে এনেকৈ যে বা তোমাৰতো আজি দেৰিয়ে হৈ গ'ল ইয়াতে কাম কৰি পেলাই তো আমাৰ ঘৰত তুমি থাকি দিব পাৰিবা এনেকৈ কৈছে মই কৈছোঁ ঠিক আছে বাৰু মই নভবা নিচিন্তা কৰি কিন্তু কৈ দিছোঁ কাৰণ সেই ল'ৰাটো বহুত সৰু হয় মই তাক বহুত বেছি বিশ্বাসতে লৈছিলোঁ কাৰণ ইমান সৰু ল'ৰা এটাই কৈছে ইমান ধুনীয়াকৈ বুজিও পাইছে যে মোৰ দেৰি হৈছে ঘৰত থকাৰ কথা কৈছে সেইটোত ইমান ভবা চিন্তা মানে নাছিলে মোৰ কাৰণে এনেকুৱা হৈছে তো মই শ্বুট কৰিব মানে যেতিয়া গৈছোঁ তাতে সেনেকৈ ভাল লাগিছে বিহেভিয়াৰখিনিও সিহঁতৰ তো কাম চাম কৰি কিনে সিহঁতৰ মই ঘৰত মানে আহিছোঁ যেতিয়া মই ঘৰত সোমাইছোঁ সিহঁতৰ সেইটোতো ঘৰ একেবাৰে লগা নাই মই যেতিয়া সোমাইছোঁ
মানে এনেকুৱাই লাগিছে যেন ল'ৰাবিলাক থাকে, বহুত ল'ৰা থাকে তাতে, এনেকুৱা লাগিছে, ভাড়া ঘৰ হয় এনেকুৱাই লাগিছে মোৰ। তথাপিতো মই সেইখিনি টাইমত একো ৰিয়েক্ট কৰিব পৰা নাই, 10টা বাজিছে ৰাতি যিহেতু। তাৰপিছত মোক এটা ৰুম দিছে তাতে থাকিবৰ কাৰণে, কৈছে বা তুমি আজি এডজাষ্ট কৰি ইয়াতে শুই যোৱা। তেতিয়ালৈকে মোৰ লগত ভাল বিহেভে কৰিছে এই ল'ৰাজনে। তাৰপিছত মই কৈছোঁ যে ঠিক আছে তেতিয়াহ'লে মই এডজাষ্ট কৰি শুই যাম, ৰাতিটোহে, ৰাতিপুৱা মই যামেই এনেকুৱা। তাৰপিছত মই লগে লগে দৰ্জাটো লক কৰিছোঁ, মোক যোনটো ৰুমত থাকিব দিছে লগে লগে দৰ্জাটো লক কৰিছোঁ। তাৰপিছত মই বিচনাখনত বহিছোঁ। তেতিয়াই মোৰ এনেকুৱা লাগিছে মই নিজক লৈ পেলাই ছেফ ফিল কৰা নাই, মোৰ তেতিয়াই তেনেকুৱা হৈছে। তথাপিতো মই সেইটো টাইমত এনেকুৱা যে মই যে কোনোবাক ফোনো কৰিম, বঙাইগাঁও বহুত দূৰ হয় ধুবুৰীৰ পৰা। মই য'ত আছিলোঁ আচলতে পাণবাৰী বুলি হয়, পাণবাৰী বুলি কয় এইখিনি, বহুত দূৰ হয়। কিন্তু মই ৰিয়েক্ট কৰিব পৰা নাই। কিন্তু মই বিচনাখনত 10 মিনিট বহাৰ লগে লগে সেইটো ৰুমত সিহঁতে আছিলে, মোক মেছেজ কৰিছে এনেকৈ যে যোন আজি ল'ৰা থকা বুলি কৈছিলোঁ মই, সেই ল'ৰাজনৰ কাৰণে এই ল'ৰাজনে আইলা পাণবাৰীৰ বুলি এই ল'ৰাজনে মানে মেছেজ কৰিছে, এনেকৈ কৈছে মোৰ ছাৰজনে মানে দাদাজনে তোমাৰ লগত থাকিব বিচাৰিছে, এক্সট্ৰা তোমাক দিব। মই এই মেছেজটো দেখি কিনে মোৰ মানে এনেকুৱা অৱস্থা হৈছে যাতে মই মানে কি কৰিম নকৰিম, মোৰ এনেকুৱা অৱস্থা হৈছে। তাৰপিছত মই তাক মানে মেছেজতে ভালকৈ কৈছোঁ, কাৰণ মই বেয়াকৈ ক'ব গ'লে, মই কিবা হাল্লা চিল্লা কৰিব গ'লে যাতে মোৰ অৱস্থা বেয়া কৰি দিবও পাৰে সিহঁতে, কোনো ৰিস্ক নাই এনেকুৱা হৈছে। ফাৰ্ষ্ট কথা মোক ঘৰ বুলি কৈ কিনে ক'তবা বেলেগতে লৈ গৈছে সিহঁতে। তাৰপিছত মই সিহঁতক কৈছোঁ যে মই তেনেকুৱা ছোৱালী নহয়, মই মেছেজবিলাক আপোনালোকক ছাইডত দি দিম, চাব পাৰিব। মই কৈছোঁ যে মই তেনেকুৱা ছোৱালী নহয়, মই এনেকৈ কৈছোঁ। মই বহুত ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ এনেকুৱা কথা নক'বা, মই ভৰিত ধৰিছোঁ, এনেকুৱা টাইপৰে কৈছোঁ মই। কিন্তু কৈ আছে যে তোমাক এক্সট্ৰা 3000 দিব, কিবা দিব, মোক এনেকুৱা টাইপৰ কথা কৈছে। প্লিজ এবাৰ থাকা মোৰ লগত, এনেই থাকা, এনেই শুই থাকা মোৰ লগত, এনেকুৱা টাইপৰ কথা কৈ আছে। সেনেকুৱা ক্ষেত্ৰত মই 2 ঘণ্টা সেই ৰুমটোৰ ভিতৰত নিজকে মানে বন্ধ কৰি পেলাই বঙাইগাঁৱত ঘৰত মই ফোন কৰিছোঁ, মানে সুৰজিতক ফোন কৰিছোঁ। তাৰপিছত মোৰ তাতে বিলাচীপাৰাতো লগ আছিলে কিছুমান, সিহঁতক ফোন কৰি মই ৰিকুৱেষ্ট কৰিছোঁ যে মোক ইয়াৰ পৰা যেনেকৈ নহ'লে ওলাই নে, কোনটো মুহূৰ্তত মোৰ লগত কি হ'ব পাৰে কোনো কাম মানে এই নাই, গেৰাণ্টি নাই যে ইয়াতে কিবা নহ'ব মোৰ লগত। তাৰপিছত এনেকুৱা পৰিস্থিতি হৈ গৈছে মই পুলিচক ফোন কৰিব লগা হৈছে, কাৰণ সিহঁতেও লগে লগে আহিব নোৱাৰে। সিহঁতে যদি আহে সিহঁতকো কিবা কিবি মানে ক'ব পাৰে, বা কোন হয় তহঁত, মানে কোনে তাইক ল'ব আহিছা, সিহঁতে উল্টাকে ফচাই দিব পাৰে, এনেকুৱা পৰিস্থিতি হৈছে। তাৰপিছত এনেকৈ মই 2 ঘণ্টা সেইটো ৰুমতে আছোঁ, আৰু সিহঁতে মোক মেছেজ কৰিয়ে আছে। কিন্তু মোক জোৰ জবৰদস্তি কৰাৰ কাৰণে দৰ্জাতে কৰিব বা কিবা কৰিব, এনেকুৱা কৰিব অহা নাই। কিন্তু মোৰ এই বস্তুটো লৈ ইমানেই বেছি ভয় লাগিছিলে। এটা ছোৱালী মানুহক তহঁতে মিছা কথা কৈ পেলাই তাতে লৈ গৈছা, ফাৰ্ষ্ট কথা। তাৰে পিছত তহঁতে মোক মিছা কথা কৈ কিনে যেনেকৈ লৈ গৈ পেলাই এনেকুৱা কৰিছা, মই কি ৰিক্সত মই মানে তাত থাকিব পাৰিম, আৰু এনেকুৱা হৈ গৈছে। বঙাইগাঁৱৰ পৰা সিহঁতে গৈছে 2জনমান, তাৰপিছত বিলাচীপাৰাৰ পৰা সিহঁতে গৈছে, তেনেকৈ 1 ঘণ্টামান পিছত মই মানে ৰুমৰ পৰা বাহিৰত ওলাব পাৰিছোঁ, মানে এনেকুৱা হৈছে। তাৰে পিছত মই সিহঁতৰ নামত কেছ কৰিছোঁ মানে। তাৰপিছত কেছ কৰাৰ পিছত সঁচা কথাটো ওলাইছে যে সিহঁতে মোক ভাল ভাবি পেলাই লৈ যোৱা নাছিলে, সিহঁতৰ কিবা এটা প্লেনিঙে আছিলে, যিটো কাৰণত মই তাৰ পৰা বাচি আহিছোঁ। মই কথাটো মানে মই বুজি নাপালোঁ। মোৰ ভুল এইটো হৈছে যে মই এজন 17 বছৰৰ ল'ৰা এজনক মই ভৰসা কৰিছিলোঁ, মোৰ এই বস্তুটো ভুল হৈছে। মোৰ ভুল হৈছে যে মোৰ ৰাতি দেৰি হ'ল, মই বিশ্বাসত লৈছিলোঁ, সেইকাৰণে মই সিহঁতক কৈছিলোঁ যে ঠিক আছে তোমালোকৰ ইয়াতে মই থাকি দিম। মোৰ সেইটো ভুল হৈছে, ঠিক আছে। কিন্তু এজনী ছোৱালীক মোক মানে সিহঁতে এইটো ভাবিছে মডেল হিচাপত, এই মডেল হ'লেতো এনেকুৱাই হ'ব, 3000 টকাত কি 2000 টকাতো বিক্ৰী যাব পাৰে। সেই থিংকিঙত সিহঁতে মোক যি অৱস্থাত লৈ গৈছিলে, ভাগ্য ভাল মই আজি এনেকৈ আপোনালোকৰ লগত এই কথাখিনি কোৱাৰ কাৰণে অন্তত জিন্দা আছোঁ। এনেকুৱা হৈছে মই বাচি আছোঁ, মোৰ ঘৰৰ মানুহৰ আগত মই বাচি আছোঁ। যদি কিবা এটা হ'লে হয়, আৰু মই জনামতে সেইখিনি ঠাইত বোলে মোক য'ত লৈ গৈছিলে তাতে বহুত মাৰ্ডাৰো হৈছে, বহুত ছোৱালীক ৰেপ কৰি পেলাই উঠিছে, তেনেকুৱা হৈছে। তো সেইবিলাক শুনাৰ পিছত মোৰ এতিয়া মানে মেণ্টেলি মই বহুত হৈ গৈছোঁ, মানে এনেকুৱা হৈছে মই বাচি আহিছোঁ, যে এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। কিন্তু যি নহওক, যদি মোৰ কিবা এটা হ'লে হয় তেতিয়া কোনে ৰিস্ক ল'লে হয়, এনেকুৱা কথাটো। মই নিজৰ এইটো মোৰ ভুল হ'ল যে মই এটা 17 বছৰৰ ল'ৰা এজনক ভৰসা কৰিছিলোঁ। সিয়াৰ মেণ্টেলিটি এতিয়াই তেনেকুৱা, সি এতিয়াৰ পৰা এনেকুৱা প্লেন কৰিব পাৰে, আৰু কি কৰিব নোৱাৰিব সি, ঠিক আছে। মই এইটো কথা তাৰপিছত যেতিয়া পুলিচক ক'লোঁ, পুলিচেও মোক মানে বহুতখিনি ছাপৰ্ট কৰিছে।
তাৰ অচি ছাৰে মানে বহুতখিনি হেৰি কৰিছে, হেল্প কৰিছে মোক। তাৰপিছত মই যেনেকৈ তাৰ পৰা সিহঁতক হেৰি কৰি পেলাই আহিছোঁ। মোক সিহঁতে ভৰিত ধৰিও চৰি কৈছে, ভৰিত ধৰি চৰি ক'লেও মই সিহঁতক মাফ কৰা নাই, আৰু মই মাফ কৰাৰ ইচ্ছাও নাই, মানে সেনেকুৱা মানুহক, ইমান অভদ্ৰ মানুহক। তাৰপিছত যোন এজন ল'ৰা আছিলে তাৰ লগত, সি বোলে শিক্ষক হৈ কিনে সি এনেকুৱা ল'ৰা ছোৱালীক এইবিলাক বস্তু শিকায়, মানে এটা ছোৱালীক এনেকৈ আনিবি মিছা কথা কৈ পেলাই এনেকুৱা কৰিবি, এইবিলাকে শিকায় নিশ্চয়। আৰু মই এইটো কথা 100% জানো, সিহঁতে আজি মানে সিদিনা মোৰ লগত যি কৰিছিলে হয়তো পিছতো মানে বেলেগ ছোৱালীৰ লগতো কৰিছে, হয়তো কিছুমানে মাত মতা নাই, এনেকুৱা হ'ব পাৰে, কাৰণ মোক ইমান এনেকৈ এটা সাহস কৰিব নোৱাৰে। আগতে সিহঁতে কৰিছে তেনেকুৱা, এইকাৰণে এনেকুৱা সাহস কৰিছে। মই কেছ চেছ দি পেলাই বাৰু এই কৰিছোঁ। তাৰপিছত মানে মীমাংসা হিচাপত মানে এটা কাৰণতে কৰা হৈছে যে সিহঁতক মানে মই লিখিত হিচাপে কৰিব দিছোঁ যে সিহঁতে যাতে কোনো ছোৱালীক নেক্সট টাইম একো কৰিব নোৱাৰে আৰু এনেকুৱা নকৰে, নহ'লে সিহঁতৰ ওপৰত মই একশ্যন ল'ম বুলি মই কৰিছোঁ। যদি আই লাভ পাণবাৰীত মানে পেজটো যদি কোনোবা ছোৱালীক মেছেজ দিছে, একদম ফেক হয় এইবিলাক বস্তু, কাৰণ সিহঁতে ফেকে কৰি আছে এইবিলাক, এনেকুৱা ছোৱালীবিলাকক মাতি নিকিনে এনেকুৱাই কৰে চাগে। তো আপোনালোকেও মানে এই হওক যাতে মেছেজ গ'লে বা কিবা গ'লে কোনো কাৰণত এই নকৰিব, আৰু পাৰিলে সেই মানে পেজটো আনফল' কৰি ব্লক কৰি দিব। আৰু মানে এইবিলাক বস্তুত আৰু মোৰ নিচিনা যাতে কোনেও নপৰে, এইটোৱে আৰু মোৰ ক'ব লগা আছিলে। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।